নমস্কাৰ ফ্ৰেণ্ডছ অল, ৱেলকাম টু অসম ইউটিউব চেনেল। তো ফ্ৰেণ্ডছ অল, আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। তো নিযুত মইনাৰ আঁচনিৰ বাবে যিসকলে ছাত্ৰীয়ে আবেদন কৰিব বুলি ভাবিছে সিহঁতৰ বাবে আজি এই ভিডিঅ'টো। তো নিযুত মইনা আঁচনি কেতিয়া এপ্লাই কৰিব পাৰিব, কি ডকুমেণ্ট লাগিব, ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়া কি বিচাৰিছে, তো সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো কেনেদৰে এপ্লাই কৰিব, তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই লওক। আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডছসকল, প্ৰথম কথা হ'ল যে নিযুত মইনা আঁচনি এইটো হৈছে আগষ্ট মাহৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে যে নিযুত মইনা আঁচনি আগষ্ট মাহৰ পৰাই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। তো এইটো আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে আজি গম পাই যাব। তো ভিডিঅ'টো চাই ল'ব ভালদৰে। তো ফ্ৰেণ্ডছসকল, প্ৰথম কথা হ'ল যে ফ্ৰেণ্ডছসকল যিসকলে মেট্ৰিক পাছ কৰি 11ত গৈছে, অৰ্থাৎ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত ভৰ্তি হ'ব, সিহঁতৰ বাবে 1000 টকাকৈ প্ৰতি মাহে লাভ কৰিব পাৰিব। 10 মাহলৈকে এইটো চলি থাকিব, অৰ্থাৎ প্ৰতি মাহে 1000 টকা লাভ কৰিব পাৰিব। 10 মাহত 10,000 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। যিসকলে হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত ভৰ্তি হ'ব, সিহঁতৰ বাবে 1250 টকাকৈ প্ৰতি মাহে লাভ কৰিব পাৰিব। 10 মাহ আপোনালোকে এইটো লাভ কৰিব পাৰিব। টোটাল 12,500 টকা আপোনালোকে এবছৰত লাভ কৰিব পাৰিব, অৰ্থাৎ 10 মাহত 12,500 টকা লাভ কৰিব পাৰিব। যিসকলে ফ্ৰেণ্ডছসকল ডিগ্ৰী পাছ কৰাৰ পিছত MA পঢ়িব অথবা MCom কৰিব বা MSc কৰিব, সিহঁতৰ বাবে মাহিলী 2500 টকাকৈ লাভ কৰিব পাৰিব। 10 মাহ আপোনালোকে এই 2500 টকাকৈ পাই থাকিব, অৰ্থাৎ মাহে 2500 টকাকৈ লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, এতিয়া কথা হ'ল যে এই নিযুত মইনা আঁচনিটো মানে আপোনালোকে কেনেদৰে এপ্লাই কৰিব। তো আপোনালোক এই ফৰ্মটো আপোনালোকৰ যি কলেজত ভৰ্তি হ'ব সেই কলেজতে আপোনালোকে ফৰ্মটো পাই যাব। গভৰ্ণমেণ্ট কলেজ হ'ব লাগিব, তাতে এই নিযুত মইনা আঁচনিৰ ফৰ্মটো পাই যাব। এই ফৰ্মটো ফিল আপ কৰি ডকুমেণ্ট কি বিচাৰিছে, ইয়াতে আধাৰ কাৰ্ড লাগিব, তাৰপিছত পেন কাৰ্ড লাগিব, তাৰপিছত ইলেক্ট্ৰিচিটি বিল লাগিব। ইলেক্ট্ৰিচিটি বিলটো সকলোৰে আছে। তাৰপিছত ইয়াতে আপোনালোকৰ ডকুমেণ্ট অনুযায়ী ধৰি লওক আপোনালোকে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত ভৰ্তি হ'ব, তো তাতে মেট্ৰিকৰ ডকুমেণ্ট লাগিব। যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত নাম লগাব, তো হাই ছেকেণ্ডাৰীৰ ফাইনেল ৰিজাল্ট, তাৰপিছত মাৰ্কশ্বিট সকলোখিনি, আধাৰ কাৰ্ড, পেন কাৰ্ড, ইলেক্ট্ৰিচিটি বিল আৰু যদি এড্ৰেছ প্ৰুফ আধাৰ কাৰ্ড দিলেই হ'ব। তো এইখিনি সকলোখিনি জেৰক্স, তাৰপিছত ফৰ্মটো কলেজৰ পৰাই ল'ব। ফৰ্ম ফিল আপ কৰি জেৰক্স কৰি কলেজতে জমা দিব লাগিব। তো ফ্ৰেণ্ডছসকল, এইটো অনলাইন প্ৰক্ৰিয়া এতিয়াও আৰম্ভ কৰা নাই, এইটো অফলাইনৰ জৰিয়তে হ'ব। আপোনালোকে যিটো কলেজত ভৰ্তি হ'ব, অৰ্থাৎ গভৰ্ণমেণ্ট হ'ব লাগিব, সেই গভৰ্ণমেণ্ট কলেজত গৈ এই সকলোখিনি ডকুমেণ্ট দি আপোনালোকে জমা দি আহিব লাগিব। তো ফ্ৰেণ্ডছসকল, এইটোৰ বাবে এটা এলিজিবল ক্ৰাইটেৰিয়া দিছে, যিটো ৰুলছ আছে। আপোনালোকে যদি স্কুটি লাভ কৰিছে মেট্ৰিক পাছ কৰি, তেন্তে এইটো এপ্লাই কৰিব নোৱাৰিব। তো ফ্ৰেণ্ডছসকল, আৰু এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে যে যদি মন্ত্ৰীৰ MPৰ হতৰ যদি ছোৱালীয়ে এইটো এপ্লাই কৰিব বিচাৰে, তেন্তে এপ্লাই কৰিব নোৱাৰিব। কাৰণ ইয়াতে লিখাই আছে, ৱেবছাইটত অনুযায়ী ইয়াতে লিখাই আছে। তো আপোনালোকে এবাৰ চেক কৰি ল'ব, আৰু আপোনালোকে আগষ্ট মাহৰ পৰা এইটো এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, এইটো হৈছে নিযুত মইনা আঁচনি 2025। আমাৰ CM ছাৰে কোৱা মতে আগষ্ট মাহৰ পৰা এইটো এপ্লাই আৰম্ভ হৈ যাব। ফ্ৰেণ্ডছসকল, এইটো কলেজতে ফৰ্মটো পাই যাব। কলেজত গৈ ফৰ্মটো ফিল আপ কৰি নিযুত মইনা আঁচনিৰ ফৰ্মটো ফিল আপ কৰি সকলোখিনি ডকুমেণ্ট গাঁঠি দি এইটো জমা দি আহিব লাগিব। কাৰণ ইয়াৰ পিছত যিটো ভেৰিফিকেশ্যন হ'ব, ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, আজি এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।